কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাতি নাহিতে পাম তোমাৰ চৰণত কৌটি বাৰ কল্পনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 অ আমাৰ পৰম গুৰু কৃষ্ণ। এতিয়া গজেন্দ্ৰ আৰু গ্ৰাহ তেতিয়া গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ হৈছিল। তেতিয়া গজেন্দ্ৰ নামৰ হাতীটো গ্ৰাহৰ কবলৰ পৰা মুক্ত হোৱা নাছিল। মুক্ত নহয় তেওঁ অৱশেষত কি হ'ল, যেতিয়া জ্ঞান চকু উদয় হ'ল তেতিয়া ভাবিলা যে মোক পৰম ব্ৰহ্মইহে ৰক্ষা কৰিব পাৰিব এই গ্ৰাহৰ সেই কবলৰ পৰা। এই বুলি তেওঁ পানীতে স্তুতি কৰিব আৰম্ভ কৰিলে আৰু সেই স্তুতিত তেওঁ প্ৰভু ভগৱন্ত তুষ্ট হৈ গ্ৰাহৰ মুখৰ পৰা মুক্ত কৰি দিছে। সেইকাৰণে এইটো গজেন্দ্ৰ স্তুতি আৰু উদ্ধাৰ কেনেকৈ হ'ল সেইটো চাম আজি। আপোনালোক শুনিব, বেছি নহয় এইটো অলপ হয় হয় গজেন্দ্ৰ গ্ৰাহ গ্ৰাহ গজেন্দ্ৰ বুলি কওঁ যে আমি ৰাম স্তুতিয়ত গজৰাজে স্তুতি কৰিবন্ত অতুষ্ট হৈয়া হৰিদেৱ তৈকে আখিবন্ত অগ্ৰাহ হন্তে গজেন্দ্ৰক উদ্ধাৰ কৰিবা অ দেৱলহা পত জল অগ্ৰাহ কটাৰিবা। এতিয়া গ্ৰাহ গ্ৰাহ হৈছে কি, আমাৰ যদি আধ্যাত্মিক দিশত চাওঁ গ্ৰাহ হৈছে আমাৰ শৰীৰটো, এই গজেন্দ্ৰ শৰীৰটো, আৰু গ্ৰাহ হৈছে কোনটো ক'ব কাৰণে, গ্ৰাহ হৈছে যিটো বেমাৰ ব্যাধি কিন্তু গ্ৰাহ। এতিয়া আমাৰ গ্ৰাহে প্ৰায় আছে হয়নে, যিমান বয়স হৈ গৈছে সিমানে বেমাৰ আজাৰ থিব নোৱাৰে, এতিয়া আমাৰ গ্ৰাহে ধৰি আছে। এতিয়া গ্ৰাহৰ কবলত আমি কেনেকৈ মুক্তি পাওঁ, কেনেকৈ উদ্ধাৰ পাওঁ হয়নে? সেই গ্ৰাহটোৱে হৈছে বেমাৰবিলাক, শৰীৰৰ ব্যাধিবিলাক। ইয়াতে দেখুৱাইছে গ্ৰাহ গজেন্দ্ৰ বুলি, কিন্তু আধ্যাত্মিক দিশত চালে সেই গ্ৰাহটো হৈছে শৰীৰৰ বেমাৰ ব্যাধিবিলাক। অজগৰে গিলি আহি আছে আমাক এখন কাল অজগৰ, সেই সাপ অজগৰ নহয়, সেই কাল অজগৰটো দেখা নাপায়, সেই অজগৰ সাপটো দেখা পায় নেদেখা অজগৰ। কাল কোন, অজগৰ কোন, সেইজন হৈছে তেওঁ পৰম ব্ৰহ্ম। তেওঁৱে কাল, তেওঁৱে শান্ত, তেওঁৱে শিষ্ট, তেওঁৱে বিৰাট আকাৰৰো আকাৰ, বিৰাট বৃহৎ আকাৰ, আৰু ক্ষুদ্ৰৰো ক্ষুদ্ৰ, তেওঁ বৃহৎ ক্ষুদ্ৰ, আৰু শান্তৰো শান্ত, এনেকুৱা শান্ত। আৰু যেতিয়া নেকি তেওঁ ভয়ানক হ'ব তেওঁক কোনোৱে ৰুধিব নোৱাৰে, বেয়া বেয়া তাৰমানে। সেইকাৰণে আমাক এতিয়া গ্ৰাহে মানে এফালৰ পৰা গিলি আহি আছে, এতিয়া গিলি আহি আছে, সেইটোৱে কৈছে চেছ। হে নিগদতি ব্যাসসূত শুনা পৰীক্ষিত অ বুজি উই হ'ব অৰ্থ কৰিও নিশ্চিত সিৰি মাজে সাৱধান কৰিবন্ত মতি অ জপিলা পৰম মন্ত্ৰ হে কৰিয়া ভকতি। এইবিলাক কথা ব্যাস নন্দন এইটো কি পৰীক্ষিত ৰজাই কি কৰিছে, এই শুকক সুধি আছে। শুদ্ধ এই যেতিয়া নেকি যমুনাৰ তীৰত তেওঁ শাপগ্ৰস্ত হৈছিলে তেতিয়া এইবিলাক কথা সুধি আছে, কেনেকৈনো ৰাগ গজেন্দ্ৰ যুদ্ধ হ'ল। এইবিলাক কিয় সুধিছিলে ক'ব পৰা নাই পৰীক্ষিতে, মানুহৰ মুক্তিৰ কাৰণে। সেইবিলাক তেওঁৰ হেৰিৰ পৰা উলিয়াই এই অমৃতটো উলিয়াই আমাৰ
দি থৈ গৈছে পৰীক্ষিত ৰজাই। তেওঁ বুজি পালে কথাটো, সেইমতে আমি কৰিব লাগিব। পৰীক্ষিতে আমাৰ কাৰণে কৈ থৈ গৈছে গোটেইখিনি। তেওঁ যে শাপগ্ৰস্ত হৈ 7 দিনৰ পিছত তক্ষকৰ হাতত মৰিছিলে, তেওঁ খাইছিলে, তেওঁ তক্ষকে খোৱা নাই। তেওঁ সেই ভাগৱত শুনি শুনি শুকদেৱৰ পৰা তেওঁ কি হৈছিলে, আগতে তেওঁ সমাধি হৈ গৈছিল, পৰম ব্ৰহ্মত মিলিত হৈছিল। এই তেওঁ যিখিনি জ্বৰ দেহা আহি তক্ষকে দংশন কৰিছে। কিন্তু 7 দিন 7 ৰাতি শেষ হোৱাৰ লগে লগে তেওঁ এইফালে বিলীন হৈ গৈছে পৰম ব্ৰহ্মৰ লগত। তেওঁ গোটেই শৰীৰটো ভাগৱতময় হৈ গৈছে। তেওঁ তেতিয়াই তক্ষকে খালে গমেই নাপালে। এনেকুৱা ভাগৱতত তেওঁ মত্ত হৈ গৈছে। সেইটো বেলেগ কথা, এইটো সাধু কথা। এইবিলাক সাধু কথা আছিলে। সেইকাৰণে মানে তেওঁ আগতে আমি ভগৱানৰ একান্ত হ'ব লাগিব। ভগৱানৰ একান্ত হ'লে ভগৱানক পাম। এইখন যে এনেই গাবৰ কাৰণে বা চাবৰ কাৰণে, গাজি খাবৰ কাৰণে দেখা নাই। হা, এইখন এই মহাপ্ৰসাদ বৰালো খালো গুচি গ'লো অলপ গাই দিয়ে, এইটো নহয়। ইয়াৰ তত্ত্ববিলাকহে অধ্যয়ন কৰিব দিছে। কিয় লিখিছে এই বস্তুটো, হয়নে? মূল্য আছে, সেইখিনি সাৰ্থক কৰক। গুৰুজনাই যিখিনি কৰি থৈ গৈছে, গুৰুজনাৰ যিটো কষ্ট আমি যদি সাৰ্থক কৰিব পাৰোঁ, তেতিয়া তেওঁ আমাক এটা ঐশ্বৰিক শক্তি দিব। বোলে মোৰ যিখিনি লিখনি তেওঁলোকে মানিছে, শুনিছে, কৰ্মত লগাইছে। যদি আমি এনেই গাজি খাই গুচি যাওঁ, তেওঁ শান্তি নহ'ব আৰু আমাৰো কোনো পুণ্য নহ'ব এই জনমত, হয়নে? গতিকে চেষ্টা কৰিব লাগিব। চেষ্টাৰ অসাধ্য একো নাই নহয়। বোলে অভ্যাসৰ নৰ কৰ্ণপথে খৰ, সদায় অভ্যাস কৰক একান্ত হৈ। সেইটোৱে আপুনি ওপৰত বহি লওক নহ'লে। এই পূৰ্বজন্মে ইন্দ্ৰদিম্য শিকিল অন্তৰ্যত, সেই অৰ্থ সবয়াসী কৰিলা মনত, মহাই অনুৰাগ ভাৱে বচন বুলন্ত, হে গজেন্দ্ৰ বদতি নমো নমো ভগৱন্ত। হাতীয়েনো কোনোবাই ভগৱানৰ নাম ল'ব পাৰে না? কিন্তু দেখুৱাইছে যিটো নেকি আমাৰ মনৰ চৰিত্ৰ, সেইটো হাতী। আমাৰ ভাববিলাক অহংকাৰত বুৰি আছোন, সেইটো হ'ল হাতী, হয়নে? হাতীয়ে কথা ক'ব পাৰিছে, আগতে পাৰিছিলে নেকি নাজানো, গম নাপাওঁ। পশুৱে জানুৱাৰে, হয়নে? সেইটো কিন্তু আমাৰ যিটো মনৰ ভাববিলাক আমাৰ হাতীৰ নিচিনা হৈ আছে। ইফালে গৈছোঁ দমদমাই ডেকা অৱস্থাত, আৰু কথা নুশুনো, এই কি নহ'ব গ'লে কোনোবাই যদি বাধা দিয়ে ডাঙৰজনে নুশুনো আমি। এই ৰাম কোলে কৰোঁ মনে মাত্ৰ নমস্কাৰ, গ্ৰাহে ধৰি আছে প্ৰভু পাৱতয় আমাৰ, কায়ে নমস্কাৰ কৰিবা কনোহে পাত্ৰ, সিকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ। কৈছে গজেন্দ্ৰ, মোৰ গাত গ্ৰাহে ধৰি আছে, গতিকে মই হাতে ভৰিয়ে আপোনাক নমস্কাৰ কৰিব নোৱাৰোঁ। এতিয়া নমস্কাৰ কৰিছোঁ কি মনেৰেহে। তেওঁ কৈছে গজেন্দ্ৰই, গতিকে মোক ৰক্ষা কৰক। সেই আপোনাৰ যিমতে কৃষ্ণত জ্ঞান ভৈলা, তাপ সম্ভাষিয়া বিশেষণ দিবে থৈলা, নমো নমো চৈতন্য মূৰুতি সনাতন, যাৰ সকামত দেহ আদিৰ চেতন। গতিকে তেওঁ জ্ঞান উদয় হ'ল, দিব্য চকু পালে। যেতিয়া নেকি তেওঁ জ্ঞানৰ পোহৰ পালে, তেতিয়া তেওঁ ভগৱানৰ ফালে মতি আহিল। আমিতো
ভগৱানৰ ফালে কেতিয়া মতি যদি বিপদত পৰোঁ তেতিয়াহে ভগৱানৰ মতি আহে হা সেইকাৰণে ভগৱানৰ বিপদত পৰিলেও নাম ল'ব লাগে আৰু দুখতো লাগে দুটা অঁ এতিয়া আমি দুখত পৰিলে ভগৱানৰ নাম ল'বলৈ প্ৰভু ৰক্ষা কৰক আৰু সুখ হ'লে নাই তেতিয়া পাহৰি যায় এতিয়া গজেন্দ্ৰৰ দুখ হ'ল কাৰণে ভগৱানৰ লগত মতি আহি বোলে তেওঁ ৰক্ষা নকৰিলে মোৰ উপায় নাই অঁ সেইটো এই ৰাম হৃদিত কাৰণৰ ৰূপে প্ৰকাশিয়া সন্ত পুনস্থ প্ৰণাম হেন প্ৰভু ভগৱন্ত যদি বোলা পুৰুষ প্ৰকৃতি দুয়োজন ও তাৰে হে কাৰণে শুনা হে প্ৰসিদ্ধ বচন গতিকে পুনৰ আপোনাক শতকোটি নমস্কাৰ জনাইছোঁ পুৰুষ হওক প্ৰকৃতি হওক আপুনিয়েই আমি এতিয়া প্ৰকৃতি বুলি এটা বেলেগে ভাব লওঁ নহয় কিন্তু পুৰুষ প্ৰকৃতি এজনে তেওঁৰ পৰা বাঢ়ি হৈছে প্ৰকৃতি আগতে পুৰুষ এজনে পৰম পুৰুষ এতিয়া আমিও প্ৰকৃতি কাৰণ আমিও তেওঁৰ পৰা আহিছোঁ বিষ্ণু মানে যেতিয়া নেকি এই সৃষ্টিখন নাগব তেতিয়া তেওঁ আকৌ গোটেইবিলাক তেওঁ গৰ্ভত সোমাই লৈ গোটেই জীৱবিলাক নাইকিয়া কৰি দিব আৰু যেতিয়া সৃষ্টি কৰিব মন যাব তেওঁ আকৌ পুনৰ তেওঁ উদৰৰ পৰা ওলাই দিব গতিকে এই পৰম সৃষ্টিখনত পুৰুষ মাত্ৰ এজন অঁ তেওঁৱে সকলোবিলাক এতিয়া আজ্ঞাবাহী কাম কৰিব দিছে তুমি এইটো কৰা মহাদেৱক সেইটো দিছোঁ ব্ৰহ্মাক এইটো দিছোঁ দেৱতাসকলক সেইটো দিছোঁ ভাগ ভাগ তেনেকুৱা নিপিয়ন চাকৰি চকীদাৰ সেই ডাঙৰ ডাঙৰ অফিচাৰ তেনেকুৱা তাৰমানে হেডটো তেওঁ অঁ কৃষ্ণ সেইকাৰণে হে ৰাম যেহেতু পৰমেশ্বৰ হবে জগতৰ নমো নমো ভগৱন্ত হে নমো হে ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ ঈশ্বৰ আছে যত প্ৰকৃতি কহন্ত যাবে অস্তুতি সমাপত